নমস্কাৰ প্ৰিয় দৰ্শক এই বছৰৰ বহু চৰ্চিত বাজেটখনত গভৰ্ণমেণ্টে এটা বিশেষ ৰোগৰ বাবে ভেকচিনেশ্যনৰ কথা উল্লেখ কৰিছে আপোনালোকে বাৰু গম পায়নে মই কি ৰোগৰ কথা কৈছো ইয়াত মই সাৰ্ভাইকেল কেন্সাৰ অৰ্থাৎ মহিলাসকলৰ সাৰ্ভিক্সত এক বিশেষ কৰ্কট ৰোগৰ কথা উল্লেখ কৰিছো আৰু ইয়াৰ বাবে ৰিসেন্টলি পুনম পাণ্ডেও বিৰাট কন্ট্ৰভাৰ্সিত সোশ্যাল মিডিয়াত বিৰাট কন্ট্ৰভাৰ্সিত আহিবলৈ ধৰিছিলে আপোনালোকে চাগে গম পায় নহয় জানো হেহে আহকচোন আজিৰ এই ভিডিঅ'ত সাৰ্ভাইকেল কেন্সাৰ নো কি ই কেনেকৈ হয় কেনেকৈ বিয়পে আমি সকলোবোৰ আলোচনা কৰিম কিন্তু তাৰ আগতে কেন্সাৰ ৰোগনো কি হয় বা কৰ্কট ৰোগনো কি হয় কেনেকৈ হয় অলপমান আলোচনা কৰো কেন্সাৰ বা কৰ্কট ৰোগ কেন্সাৰ বুলি আমি যেতিয়া কওঁ আমাৰ শৰীৰত যিসমূহ কেন্সাৰ সেলস থাকে সেই কেন্সাৰ সেলসমূহ আনকন্ট্ৰোল ৱেট বাঢ়িবলৈ ধৰে অৰ্থাৎ অনিয়ন্ত্ৰিতভাৱে হিহঁতবোৰ বাঢ়িবলৈ আৰম্ভ কৰে আমাৰ নৰ্মেলি আমাৰ শৰীৰত যিবোৰ নৰ্মেল সেলস আছে বা নন কেন্সাৰাছ যিবোৰ কোষসমূহ আছে হিহঁতবোৰ একোটা অন্য সেলসৰ সৈতে যেতিয়া সংস্পৰ্শলৈ আহে তেতিয়া হিহঁতৰ এই বৃদ্ধি হিহঁতৰ যেটো এই গ্ৰোথটো বন্ধ হৈ যায় আৰু ইয়াকে আমি কন্টেক্ট ইনহিবিশন বুলি উল্লেখ কৰিছো কিন্তু এই লক্ষণটো আমি কেন্সাৰ সেলত দেখা নাপাওঁ কেন্সাৰ সেলত কি হয় এটা কেন্সাৰ সেল আন এটা সেলৰ সৈতে যেতিয়া সংস্পৰ্শলৈ আহে ই অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ আৰম্ভ কৰে আৰু হেহে ইয়াক আমি টিউমাৰ বা কেন্সাৰ বুলি আমি উল্লেখ কৰো এতিয়া কেলে নহয় কেলে ইহঁতবোৰ আনকন্ট্ৰোল ৱেট ইমান আনকন্ট্ৰোল ৱেট বাঢ়িবলৈ ধৰে ইয়াৰ বিভিন্ন কাৰণ আছে আহকচোন কাৰণবোৰ এটা এটাকে চাওঁ প্ৰথমতে যেটো কাৰণ মই দেখুৱাইছো সেই কাৰণটো হৈছে ফ্যামিলি হিষ্ট্ৰী হেৰিডিটাৰী অৰ্থাৎ বংশগত কাৰণ বংশত যদি কাৰোবাৰ কেন্সাৰ আছে তেনেহলে there is a very high chance in next generation হলেও সেই কেন্সাৰ বেমাৰটো বিয়পাৰ বহুত চান্স বাঢ়ি যায় যেনেকৈ মই এটা এক্সাম্পল দিওঁ এঞ্জেলিনা জলিৰ কথা আপোনালোকে শুনিছেই চাগে তেখেতৰ বংশত অলৰেডি ব্ৰেষ্ট কেন্সাৰৰ এভিডেন্স আছে আৰু হেহে বহু বছৰ আগতে তেওঁ নিজৰ ব্ৰেষ্ট ৰিমুভ কৰি দিছিলে যাতে এই কেন্সাৰ ৰোগ তেওঁ নাপায়হে তো বংশত যদি থাকে তেনেহলে চান্সেস বিৰাট বাঢ়ি যায় দ্বিতীয়তে যেটো কাৰণ হ'ব পাৰে আমাৰ লাইফষ্টাইল এটা কাৰণ হ'ব পাৰে আৰু ইয়াতে মই স্মোকিং দেখুৱাইছো আপোনালোকে যেতিয়াই কিবা এখন সিনেমা চাই বা ওয়েব সিৰিজ বা সিৰিয়েলত যেতিয়া কোনবা এক্টৰ এক্ট্ৰেছ সমূহক যেতিয়া স্মোকিং কৰি থকা দেখা পায় সাকে এটা বস্তু দেখিছে ডিসক্লেইমাৰ হিচাপে দিয়ে যে স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ নহয় জানো তো ইয়াৰ পৰাও কৰ্কট ৰোগ হোৱা দেখা পোৱা যায় কেৱল স্মোকিং বুলিয়ে নহয় লাইফষ্টাইলত আজিৰ ডেটত কি পৰে আজিৰ ডেটত যদি চাই জাংক ফুড এই জাংক ফুডসমূহ আমি বহুত বেছি এট্ৰেক্টেড হৈছো জাংক ফুডৰ প্ৰতি এই জাংক ফুডসমূহ যদি আমি খুব বেছি গ্ৰহণ কৰো তেতিয়াও কেন্সাৰ ৰোগে দেখা পোৱা যায় তাৰ উপৰি অত্যাধিক যদি আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰো ৰিসাৰ্চে কয় যে তেতিয়াও বহু ধৰণৰ ৰোগ আলটিমেটলি আমাৰ শৰীৰত দেখা পোৱা যায় এটা বিৰাট আচৰিত কাৰণ আমাৰ প্ৰফেশনেও কেতিয়াবা কেন্সাৰ কজ কৰিব পাৰে কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে সেই বুলি সকলো প্ৰফেশন নহয় যিসকল লোক সিমেন্ট ইন্ডাষ্ট্ৰি গ্লাছ ইন্ডাষ্ট্ৰি এনেকুৱা ধৰণৰ ইন্ডাষ্ট্ৰিবোৰত এনি টাইম কাম কৰি আছে সিমেন্ট ইন্ডাষ্ট্ৰিত যেতিয়া কাম কৰে তেতিয়া কি হয় সিমেন্টৰ যিবোৰ ধুলি বালি গুড়া জাতীয় যিসমূহ বস্তু এমিট হয় ঠিক সেইদৰে গ্লাছ ইন্ডাষ্ট্ৰিটো গ্লাছবোৰ কাটিলে ইমানবোৰ ডাষ্ট ইমানবোৰ ধুলি বালি এইবোৰ বস্তু যে পৰিবেশত এমিট হয় এইসমূহ বস্তু যেতিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়াও কেন্সাৰ বা কৰ্কট ৰোগ কৰিব পাৰে আৰু বৰ্তমান সময়ত আপোনালোকে চাগে গম পায় বৰ্তমান সময়ত প্ৰদূষণৰ সমস্যাও বিৰাট বাঢ়িবলৈ ধৰিছে নহয় জানো যেহেতুকে প্ৰদূষণৰ সমস্যাও বিৰাট বাঢ়িব ধৰিছে বিভিন্ন কাৰণত তো প্ৰদূষণৰ ফলত কি হ'ব ধৰিছে কিছুমান পাৰ্টিকুলেট মেটাৰ কিছুমান এনভাইৰনমেন্টত ৰিলিজ হ'ব ধৰিছে যাক আমি সাইজৰ বেসিছত কিছুমানক আমি পাৰ্টিকুলেট মেটাৰ 2.5 বুলি কওঁ অৰ্থাৎ PM 2.5 বুলি কওঁ বা কেতিয়াবা কিছুমানক আমি পাৰ্টিকুলেট মেটাৰ 10 বুলিও কওঁ এই সমূহ পাৰ্টিকুলেট মেটাৰ আমাৰ এনভাইৰনমেন্টত আমাৰ পৰিবেশত যিমান বেছিকৈ বৃদ্ধি পাব সিমান বেছি আমাৰ শৰীৰতো প্ৰৱেশ কৰিব আৰু আমাৰ শৰীৰত প্ৰৱেশ কৰি কি কৰিব পাৰে ইও কেন্সাৰ সৃষ্টি কৰিব পাৰে আমাৰ লাং কেন্সাৰ হাওফাওত কৰ্কট ৰোগ দেখা দিব পাৰে আৰু ভৱিষ্যতলে এনেবোৰ কেন্সাৰ বহুত বেছি বাঢ়ি যোৱাৰ চান্স বহুত বেছি হাই
ঠিক আছে তো মনত ৰাখিব বিভিন্ন কাৰণ হেহে বৰ্তমান যেহেতুকে আৰবানাইজেশ্যন যিমান বেছি টাউনছবোৰ বাঢ়িব ধৰিছে চিটিজবোৰ বাঢ়িব ধৰিছে কনষ্ট্ৰাকশ্যন বাঢ়িছে সকলোবোৰ বাঢ়িছে ধূলি বালিৰ সমস্যাও আমি বিৰাট বাঢ়ি যোৱা দেখা পাইছোঁ সেয়েহে মেক শ্যোৰ যাতে আপোনালোকে সকলোৱে মাস্ক এখন লগাই ৰাখে মাস্ক কেৱল কোভিডৰ বাবেই নহয় নিজকে এনেবোৰ প্ৰদূষণৰ পৰা বচাই ৰাখিবৰ বাবেও আমি মাস্ক এখন ব্যৱহাৰ কৰা বিৰাট প্ৰয়োজনীয় তাৰ পিছত আন এটা কাৰণ মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যেটো হয়তো আপোনালোক দেখি পেলাই অলপমান আচৰিত হ'ব পাৰে ইয়াৰ পিছৰ কাৰণটো হ'ল এটা ভাইৰাছ এটা নহয় বিভিন্ন ধৰণৰ ভাইৰাছৰ বাবেও কৰ্কট ৰোগ হোৱা দেখা পোৱা যায় আৰু মই যি সাৰ্ভাইকেল কেঞ্চাৰৰ কথা মই উল্লেখ কৰিছোঁ এই সাৰ্ভাইকেল কেঞ্চাৰটো এবিধ ভাইৰাছৰ পৰা হয় মনত ৰাখিব ভাইৰাছটো কি হয় ভাইৰাছটো হৈছে হিউমেন পেপিলোমা ভাইৰাছ এই ভাইৰাছটোৰ নাম প্লিজ মনত ৰাখিব যে সাৰ্ভাইকেল কেঞ্চাৰৰ মেজৰিটি অফ দ্য কেছ আমি হিউমেন পেপিলোমা ভাইৰাছ HPVৰ বাবে আমি হোৱা দেখা পাইছোঁ আৰু এই সাৰ্ভাইকেল কেঞ্চাৰটো ইমানেই সাংঘাতিকভাৱে বিয়পিব ধৰিছে যে গ্লোবেলি পৃথিৱী জুৰে ইটছ দ্য 4th most common cancer ঠিক আছে আৰু ভাৰতত যদি চাই 2nd most common cancer ৰূপে পৰিণত হৈছে ইমানেই ডেঞ্জাৰাছ হ'ব ধৰিছে সাৰ্ভাইকেল কেঞ্চাৰ মহিলাসকলৰ মাজত আৰু ফাৰ্দাৰ যদি আমি ডেটাসমূহ এনালাইচিছ কৰোঁ ভাৰতত আপোনালোকে দেখিব গোটেই এছিয়াৰ ভিতৰতে ভাৰত 1 নম্বৰ এই সাৰ্ভাইকেল কেঞ্চাৰৰ কেছ ফলোড বাই চাইনা তেনেহলে ভাবক কিমান আক্ৰমণ কিমান মানুহ এই কেঞ্চাৰৰ দ্বাৰা আলটিমেটলি মানুহৰ কিমান ক্ষয় ক্ষতি হ'বলৈ ধৰিছে ৰাইট আৰু এটা ইন্টাৰেষ্টিং ভিউ পইণ্ট এণ্ড ভেৰি বুজিবলৈ বহুত সহজ হয় যে এই যেটো কেঞ্চাৰ এই কেঞ্চাৰসমূহ আমি ক'ত দেখা পাইছোঁ বিশেষকৈ ল' আৰু মিডল ইনকাম কাণ্ট্ৰিসমূহ ল' আৰু মিডল ইনকাম দেশসমূহত আমি দেখা পাইছোঁ আৰু সেয়েহে ল' আৰু মিডল ইনকাম দেশ যেতিয়া হয় ইণ্ডিয়াও ইনক্লুডেড হয় একেবাৰে স্বাভাৱিক কথা এটা আপোনালোকৰ মনত এটা প্ৰশ্ন আহিছে নাই যে কি কাৰণে ভাৰতৰ নিচিনা আৰু অন্যান্য ভাৰত বা অন্যান্য ল' আৰু মিডল ইনকাম দেশসমূহত এনেবোৰ কেঞ্চাৰ বা সাৰ্ভাইকেল কেঞ্চাৰৰ কেছেছ ইমান বেছি কেলে বাঢ়িবলৈ ধৰিছে আহকচোন চাওঁ কি কাৰণে এই কেছেছসমূহ ইমান বেছি বাঢ়িব ধৰিছে কিন্তু তাৰ আগতে আপোনালোকক মই এখন ইম্পৰ্টেণ্ট মেপ এখন দেখুৱাই লওঁ ভাৰতত আপোনালোকে সাৰ্ভাইকেল কেঞ্চাৰৰ যদি কেছসমূহ যদি চাওকচোন এইটো এটা মই স্কেল এটা দি দিছোঁ 0ৰ পৰা আৰম্ভ কৰি 50,000 পৰ্যন্ত ভাৰতত সাৰ্ভাইকেল কেঞ্চাৰৰ কেছেছ পোৱা গৈছে হাইয়েষ্ট চাওক সবতকৈ ডাৰ্ক কালাৰ য'ত দেখা পাইছে আপোনালোকে তাতে মেজৰিটি মেক্সিমাম সাৰ্ভাইকেল কেঞ্চাৰৰ কেছেছ আমি পাবলৈ সক্ষম হৈছোঁ এয়া হৈছে উত্তৰ প্ৰদেশ ভেৰি আনফৰ্চুনেট বাট উত্তৰ প্ৰদেশত আমি মেক্সিমাম সাৰ্ভাইকেল কেঞ্চাৰৰ কেছ দেখা পাইছোঁ তাৰপিছত আমি তামিলনাডুতো বহু কেছেছ দেখা পাবলৈ সক্ষম হৈছোঁ মহাৰাষ্ট্ৰত বহুত কেছেছ আমি দেখা পাইছোঁ থেংকফুলি এটা ভাল কথা যে নৰ্থ ইষ্টৰ ভিতৰত অসমত যদিও সাৰ্ভাইকেল কেঞ্চাৰৰ কেছ বেছি কিন্তু এই অন্য ৰাজ্যসমূহৰ নিচিনা অসমত ইমান বেছি হোৱা নাই কিন্তু তথাপিও আমি সাৱধান হোৱা উচিত কাৰণ গোটেই দেশজুৰি সাৰ্ভাইকেল কেঞ্চাৰৰ এই সন্ত্ৰাস বিৰাট বেয়াকৈ বাঢ়িবলৈ ধৰিছে এতিয়া যিহেতুকে মই কৈছিলোঁ যে এই সাৰ্ভাইকেল কেঞ্চাৰ ল' মিডল ইনকাম দেশসমূহত কেলে দেখা পোৱা যায় ইণ্ডিয়াত বা ইণ্ডিয়া বুলি ধৰকচোন কেলেনো ইণ্ডিয়াত এনেবোৰ কেছেছ ইমান বেছি বাঢ়িব ধৰিছে প্ৰথমটো কথা হৈছে প'ৰ জেনাইটেল হাইজিন চাফ চিকুণতাৰ অভাৱ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱৰ বাবে যদি ল' আৰু মিডল ইনকাম ফেমিলিসমূহ যদি আপোনালোকে চায় যিহেতুকে থেপা থেপিকৈ থাকে আৰু বিভিন্ন কাৰণত হয়তো তেওঁলোকৰ পৰিৱেশটো এনেকুৱা যে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাও ভালদৰে হেল্থ হাইজিনো মেইনটেইন কৰিব নোৱাৰা হৈ যায় তো এইটো এটা বিৰাট ডাঙৰ এটা কাৰণ যাৰ বাবে সাৰ্ভাইকেল কেঞ্চাৰ হোৱা দেখা পোৱা যায় সাৰ্ভাইকেল কেঞ্চাৰ মানে কি আল্টিমেটলি সেই ভাইৰাছটো যিটো মই ভাইৰাছৰ নাম ক'লোঁ হিউমেন পেপিলোমা ভাইৰাছ এই ভাইৰাছটো স্প্ৰেড হোৱা দেখা পোৱা যায় দ্বিতীয়তে আৰু এটা আচৰিত কাৰণ সেয়া হৈছে মাল্টিপ্যাৰিটি অৰ্থাৎ খুব বেছিকৈ এটাতকৈ বেছি যদি সন্তান জন্ম দিয়ে গৰ্ভধাৰণ কৰে তেতিয়াও আমি সাৰ্ভাইকেল কেঞ্চাৰৰ নিচিনা কেছ দেখা পাওঁ এতিয়া আপোনালোকৰ মনত হয়তো এটা আচৰিত ভাৱ এটা আহিব পাৰে কেনেকৈ সম্ভৱ বা কেলে এটা সিম্পল কাৰণ এটা মই দেখুৱাওঁ যিমান বেছি অত্যাধিক গৰ্ভধাৰণ যদি কৰে তেতিয়া কি হয় যিখন সাৰ্ভিক্স সেই সাৰ্ভিক্সখন দুৰ্বল হৈ পৰে আৰু দুৰ্বল যেতিয়া হৈ পৰে ষ্ট্ৰেছ আহে দুৰ্বল যেতিয়া হৈ পৰে তেতিয়া ভাইৰাছটোৱে অতি সোনকালে আক্ৰমণ কৰিবলৈও
সক্ষম হয় তো সেই কাৰণে অত্যাধিক সন্তান জন্ম দিলেও সাৰ্ভাইকেল কেঞ্চাৰৰ কেছ বাঢ়ি যায় তৃতীয়তে এটা খুব ইম্পৰ্টেণ্ট এটা কাৰণ য'ত ইয়াতে মই লিখিছোঁ আৰ্লি এজ অফ মেৰিজ অৰ্থাৎ চাইল্ড মেৰিজ বুলিয়ে আমি ক'ব পাৰোঁ আৰু শিশুসকলৰ মাজত 18তকৈ কম বয়সত যদি কাৰোবাৰ বৈবাহিক সম্পৰ্ক হোৱা দেখা পোৱা যায় তেতিয়াও কি হয় সেইটো বয়সত যিখন সাৰ্ভিক্স থাকে সেই সাৰ্ভিক্সখন বিৰাট ইমমেচিউৰ হৈ থাকে যিহেতুকে সেই কুমলীয়া বয়সত সাৰ্ভিক্সখন বিৰাট ইমমেচিউৰ হৈ থাকে সেয়েহে ভাইৰাছটোৱে খুব অতি সোনকালে আক্ৰমণ কৰা দেখা পোৱা যায় আৰু সেয়েহে ইয়াৰ বাবেও সাৰ্ভাইকেল কেঞ্চাৰৰ কেছেছ বৃদ্ধি পায় এতিয়া নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে কি কাৰণে লো বা মিডল ইনকাম দেশসমূহত সাৰ্ভাইকেল কেঞ্চাৰৰ কেছ বেছিকৈ বাঢ়িবলৈ হৈছে এই চাইল্ড মেৰিজৰ লগত বাৰু আপোনালোকে অসমৰ লগত কিবা এটা চাইল্ড মেৰিজৰ কথা ৰিলেট কৰিব পাৰিব নেকি ভাবকচোন মেইনছ পাৰ্সপেক্টিভত যোৱা বছৰ আপোনালোকে দেখিছেই চাগে এই গোটেই ৰাজ্যজুৰি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে চাইল্ড মেৰিজৰ এগেইনষ্টত এটা এগেইনষ্টত এটা ড্ৰাইভ এটা আৰম্ভ কৰিছিলে নহয় জানো বাল্য বিবাহ যাতে ৰোধ কৰিব পাৰি আমাৰ গোটেই ৰাজ্যজুৰি এটা ইম্পৰ্টেণ্ট এটা ড্ৰাইভ এটা আৰম্ভ কৰিছিলে আৰু এটা এইম এটা ৰখা হৈছে যে বাই দ্য ইয়াৰ 2026 অসমৰ পৰা এই চাইল্ড মেৰিজৰ যিসমূহ কেছ আছে পুৰা কমপ্লিটলি এলিমিনেট কৰি দিব তো ইয়াতে যদি চাইল্ড মেৰিজৰ লগত ৰিলেটেড কিবা যদি আপোনালোকক মেইনছত হ'ব পাৰে ইণ্টাৰভিউত হ'ব পাৰে কিবা যদি প্ৰশ্ন যদি আপোনালোকক সোধা যায় আপোনালোকে ইয়াতে সাৰ্ভাইকেল কেঞ্চাৰৰ পইণ্টটো আপোনালোকে ইনক্লুড কৰিব পাৰিব নে নোৱাৰিব নিশ্চয় পাৰিব কাৰণ আমি এনেও জানো যে চাইল্ড মেৰিজ ৰোধ কৰা বাল্য বিবাহ ৰোধ কৰা এটা খুব দৰকাৰী এটা কাৰণ হৈছে উইমেনৰ যিটো হেল্থ হয়নে উইমেনৰ হেল্থ এটা খুব ইম্পৰ্টেণ্ট এটা কাৰণ আৰু ইয়াতে সাৰ্ভাইকেল কেঞ্চাৰো নিশ্চিতভাৱে ইনক্লুডেড হৈ আপোনালোকে ইনক্লুড কৰি ল'ব পাৰিব ৰাইট এতিয়া এটা সুখবৰ যাৰ বাবেই আচলতে সাৰ্ভাইকেল কেঞ্চাৰ নিউজত আহিছিলে বাজেটখনতো আহিছিলে আৰু সেয়া হৈছে বৰ্তমান আমাৰ গভৰ্ণমেণ্টে সাৰ্ভাইকেল কেঞ্চাৰক ৰোধ কৰিবৰ বাবে ভেকচিনৰ কথা উল্লেখ কৰিছে আৰু আমাৰ গভৰ্ণমেণ্টে এই ভেকচিনটো 3টা ফেজত দিব বুলি আমাক অলৰেডি নিউজত খুব বেছি ইয়াৰ বিষয়ে আলোচনা হৈছে আৰু এজ গ্ৰুপটো যদি চাই যিসকল 9ৰ পৰা 14 বছৰ বয়সৰ যিসকল মহিলা বুলি ক'লে চাগে ভুল হ'ব যিসকল ছোৱালী 9 to 14 years of age সেইসকল ছোৱালীকে আচলতে এই ভেকচিনটো দিয়া হ'ব মনত ৰাখিব আৰু এই ভেকচিনটো কি ভেকচিন দিয়া হ'ব আমাৰ যি সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই এটা ভেকচিন এটা বনাইছে আৰু এই ভেকচিনটোৰ নামে হৈছে সাৰ্ভাইকেল কেঞ্চাৰৰ পৰা বচাবৰ বাবে সাৰ্ভাইকেল কেঞ্চাৰৰ পৰা ৰক্ষা কৰিবৰ বাবে বা ৰোধ কৰিবৰ বাবে যিটো ভেকচিন বনাইছে সেই ভেকচিনটোৰ নাম হৈছে সাৰ্ভিভেক এতিয়া মই আপোনালোকক এটা প্ৰশ্ন সুধিম এই প্ৰশ্নটিৰ উত্তৰ কমেণ্ট ছেকশ্যনত যদি পাৰে জনাবচোন সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়া আপোনালোকে আগতেও নিশ্চয় শুনিছে ৰাইট সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই এটা খুব পপুলাৰ COVID-19ৰ ভেকচিন এটা মেনুফেকচাৰ কৰিছে এইটো কি ভেকচিন আপোনালোকে যদি জানে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব খুব সহজ হিণ্ট যদি বিচাৰিছে মই হিণ্ট এটাও দিম ৱাইডলি পপুলাৰ ভেকচিন হয় আমি ভাৰতত আমি সকলোৱে সেই ভেকচিনটো লৈছোঁ মই 3টা অপশ্যনো দিছোঁ তাৰ সেই 3টা অপশ্যনৰ ভিতৰতে এটা অপশ্যন দিছোঁ কোভেক্সিন সেৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই কোভেক্সিন বনাইছে নেকি নে কোভিশ্বিল্ড বনাইছে নে কৰ্বেভেক্স বনাইছে এই 3টা অপশ্যনৰ ভিতৰত যোনটোৱে শুদ্ধ উত্তৰ হয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু শেষত মই আপোনালোকক জনাওঁ যিহেতু APSC পৰীক্ষা আহি আছে অতি সোনকালে আহিছে 17 মাৰ্চ ডেট দিয়াই হৈছে সেয়েহে কম্পিটিশ্যন কেয়াৰৰ ফালৰ পৰা টেষ্ট সিৰিজ লঞ্চ কৰা হৈছে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু প্ৰেক্টিছ কৰাটো বিৰাট দৰকাৰী নহয় জানো পৰীক্ষাত যোৱাৰ আগতে মক টেষ্ট এটা দিয়া বিৰাট দৰকাৰী আপোনালোকে আমাৰ মক টেষ্ট এটা ল'ব পাৰে কিনিব পাৰে যদি আপোনালোক ইণ্টাৰেষ্টেড হয় তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটি আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু তাৰ উপৰি জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোক সকলোকে গাইডেন্সৰ বাবে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম আৰু অনলাইন গাইডেন্স প্ৰগ্ৰেমৰো ফেচিলিটি ৰাখিছে যদি ইণ্টাৰেষ্টেড তেনেহ'লে এই অফিচিয়েল নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু যদি ডিছকাউণ্ট ৰেটত বিচাৰিছে তেনেহ'লে এটি কুপন কোড এটি ব্যৱহাৰ কৰিব পাৰে কুপন কোডটো তলত দিয়া হৈছে কুপন কোডটো তথাপিও মই কৈ দিছোঁ MG@coca এই কুপন কোডটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু শেষত তাকেই কয় মই আজিৰ এই আলোচনাৰ সামৰণি কৰিছোঁ
বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ আপোনালোক সকলোৰে বাবে আমি সকলো সময়তে থিয় হৈ আছোঁ আপোনালোকক সহায়ৰ হাত আগবঢ়াবৰ বাবে আৰু ইয়াকে কৈ মই মহাশ্বেতাই আজিৰ এই আলোচনা সামৰণি মাৰিছোঁ ধন্যবাদ